প্ৰতিটো মঙ্গলবাৰে এই তাৰিখৰ প্ৰতিটো মঙ্গলবাৰে আমি প্ৰাৰ্থনা পূজা কৰোঁ। আমাৰ প্ৰতিটো বছৰত মাঘ বিহুৰ দ্বিতীয় মঙ্গলবাৰত আমি এই বাথু পূজাটো আমি সৰ্বধৰ্ম প্ৰাৰ্থনা হিচাপত পালন কৰি আহিছোঁ। আমাৰ বিভিন্ন ঠাইত আমাৰ বড়োসকলে প্ৰাৰ্থনা কৰিছে যাতে আমাৰ সকলো জনগোষ্ঠী সকলো ধৰ্মাৱলম্বীয়ে সামগ্ৰিকভাৱে আমি একগোট হৈ ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ শান্তি প্ৰতিষ্ঠা হওক। আমি সকলো একগোট হৈ ৰাষ্ট্ৰৰ নামত যাতে কাম কৰিব পাৰোঁ, যাতে আমাৰ সকলো জনগোষ্ঠী মিলি আমি বসবাস কৰি শান্তিৰে বসবাস কৰিব পাৰোঁ, এই প্ৰাৰ্থনা কৰিছোঁ আমি আজিৰ তাৰিখত। দ্বিতীয় মঙ্গলবাৰত মাঘৰ দ্বিতীয় মঙ্গলবাৰত আমাৰ এই বাথুচান হয়, পবিত্ৰ বাথুচান। এইটো আমি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। যোৱাকালি ধৰ্ম পুথি পাঠ হ'ল, আজি নাম কীৰ্তন চলি আছে আৰু ইতিমধ্যে প্ৰচেছন আৰম্ভ হ'ব আৰু আমাৰ ফ্লেগ হোষ্টিং ইতিমধ্যে হৈ গৈছে। এই কাৰ্যসূচীখিনি আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ আৰু আজিৰ এই পবিত্ৰ মঙ্গলবাৰত আমাৰ বড়ো ৰাইজে গোট খাই এতিয়া অঞ্চলৰ লগতে সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ লগতে সকলো জীৱকুলৰ শুভকামনা কৰিছে। আমাৰ মাজত যাতে আমাৰ অসূয়া অশান্তি দূৰ হয় তাৰ কাৰণে প্ৰাৰ্থনা কৰিছে। মানৱ জাতি আজি বিজ্ঞানে বহুত দূৰলৈ গ'ল, বহুত ওপৰলৈ লৈ গ'ল, তথাপিও যেন আমি কিবা এটাত হেৰুৱাই থৈ গৈছোঁ, কিবা এটা এৰি থৈ গৈছোঁ। তাৰেই অভাৱত যেন আমাৰ মাজত অসূয়া অশান্তি বেছি হৈ আছে। সেইকাৰণে এই অসূয়া অশান্তি দূৰ হ'বৰ কাৰণে আমি সংস্কাৰিত হ'বৰ কাৰণে মানে ধৰ্মৰ প্ৰয়োজন বুলি কৈছে। গতিকে এই ধৰ্মক সাৰোগত কৰি আজিৰ এই ধৰ্মীয় যিটো আমাৰ পতাকা আছে তাৰ পতাকাৰ তলত আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ যাতে আমি সকলোৱে যাতে সংস্কৃতিবান হ'ব পাৰোঁ আৰু আমাৰ মাজত সুখ শান্তি আনিব পাৰোঁ। তাৰে লক্ষ্যৰে আমাৰ এই প্ৰাৰ্থনা বা আমাৰ এই যাত্ৰা। প্ৰতিটো মঙ্গলবাৰে এই তাৰিখৰ প্ৰতিটো মঙ্গলবাৰে আমি প্ৰাৰ্থনা পূজা কৰোঁ। আমাৰ প্ৰতিটো বছৰত মাঘ বিহুৰ দ্বিতীয় মঙ্গলবাৰত আমি এই বাথু পূজাটো আমি সৰ্বধৰ্ম প্ৰাৰ্থনা হিচাপত পালন কৰি আহিছোঁ। আমাৰ বিভিন্ন ঠাইত আমাৰ বড়োসকলে প্ৰাৰ্থনা কৰিছে যাতে আমাৰ সকলো জনগোষ্ঠী সকলো ধৰ্মাৱলম্বীয়ে সামগ্ৰিকভাৱে আমি একগোট হৈ ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ শান্তি প্ৰতিষ্ঠা হওক। আমি সকলো একগোট হৈ ৰাষ্ট্ৰৰ নামত যাতে কাম কৰিব পাৰোঁ, যাতে আমাৰ সকলো জনগোষ্ঠী মিলি আমি বসবাস কৰি শান্তিৰে বসবাস কৰিব পাৰোঁ, এই প্ৰাৰ্থনা কৰিছোঁ আমি আজিৰ তাৰিখত। দ্বিতীয় মঙ্গলবাৰত মাঘৰ দ্বিতীয় মঙ্গলবাৰত আমাৰ এই বাথুচান হয়, পবিত্ৰ বাথুচান। এইটো আমি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। যোৱাকালি ধৰ্ম পুথি পাঠ হ'ল, আজি নাম কীৰ্তন চলি আছে আৰু ইতিমধ্যে প্ৰচেছন আৰম্ভ হ'ব আৰু আমাৰ ফ্লেগ হোষ্টিং ইতিমধ্যে হৈ গৈছে। এই কাৰ্যসূচীখিনি আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ আৰু আজিৰ এই পবিত্ৰ মঙ্গলবাৰত আমাৰ বড়ো ৰাইজে গোট খাই এতিয়া অঞ্চলৰ লগতে সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ লগতে সকলো জীৱকুলৰ শুভকামনা কৰিছে। আমাৰ মাজত যাতে আমাৰ অসূয়া অশান্তি দূৰ হয় তাৰ কাৰণে প্ৰাৰ্থনা কৰিছে। মানৱ জাতি আজি বিজ্ঞানে বহুত দূৰলৈ গ'ল, বহুত ওপৰলৈ লৈ গ'ল, তথাপিও যেন আমি কিবা এটাত হেৰুৱাই থৈ গৈছোঁ, কিবা এটা এৰি থৈ গৈছোঁ। তাৰেই অভাৱত যেন আমাৰ মাজত অসূয়া অশান্তি বেছি হৈ আছে। সেইকাৰণে এই অসূয়া অশান্তি দূৰ হ'বৰ কাৰণে আমি সংস্কাৰিত হ'বৰ কাৰণে মানে ধৰ্মৰ প্ৰয়োজন বুলি কৈছে। গতিকে এই ধৰ্মক সাৰোগত কৰি আজিৰ এই ধৰ্মীয় যিটো আমাৰ পতাকা আছে তাৰ পতাকাৰ তলত আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ যাতে আমি সকলোৱে যাতে
সংস্কৃতিবান হ'ব পাৰোঁ আৰু আমাৰ মাজত সুখ শান্তি আনিব পাৰোঁ তাৰে লক্ষ্যৰে আমাৰ এই প্ৰাৰ্থনা বা আমাৰ এই যাত্ৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত